আসসালামু আলাইকুম ওয়েলকাম বেক টু মাই চেনেল ডিএক্স টিউশন। আজি মই আপোনালোকৰ কাৰণে বহুদিন পিছত নতুন এখন টপিক লৈ আহিছোঁ। টপিকটো হৈছে প্ৰিপজিশ্যন। আপোনালোকে দেখিছেই এই ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ সকলো ষ্টুডেণ্টৰ কাৰণে আৰু কম্পিটিটিভ এক্সামসকলৰ কাৰণে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, যিহেতু এক্সাম ওচৰ চাপি আহিছে ক্লাছ 10ৰ। আগবঢ়াম এতিয়া দাই মানে কি? দাই মানে হৈছে মৃত্যু হোৱা। গতিকে মানুহ বিভিন্ন ধৰণে মৰিব পাৰে। মানুহ মৰাৰ বিভিন্ন ধৰণৰ কি আছে? কাৰুকাৰ্য আছে। অৰ্থাৎ মানুহে হওক, অকল মানুহ বুলি ইয়াত অৱশ্যে ক'লে ভুল হ'ব। মানুহেই হওক বা বিভিন্ন ধৰণৰ জীৱ জন্তুৱে হওক, যিকোনো বস্তু মৰাৰ বিভিন্ন ধৰণৰ কি আছে? কাৰুকাৰ্য আছে। হয়তো কিছুমানে তাৰমানে কি হয়, বেমাৰ হৈ মৰে, কিছুমান অধিক কাম কৰিও মৰে, কিছুমানে বেছিকৈ খায়ো মৰে, কিছুমানে এক্সিডেণ্টত মৰে। গতিকে চবৰে ক্ষেত্ৰত কি হয়, প্ৰিপজিশ্যনবিলাক বেলেগ বেলেগ ব্যৱহাৰ হয়। গতিকে তেনেকুৱা কিছুমান প্ৰিপজিশ্যন আছে, সেই প্ৰিপজিশ্যনবিলাকক আচলতে কি বুলি কোৱা হয়? এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। তাৰমানে এপ্ৰপ্ৰিয়েট কোনটো দিলে বাক্যটো শুদ্ধ হ'ব সেইটো আমি জানিব লাগিব। তাৰ কাৰণে আমি ইয়াৰ ব্যৱহাৰসমূহ জনাটো অতি দৰকাৰ। এতিয়া প্ৰথমতে আমি দাইৰ লগত কি কি ব্যৱহাৰ হয় আৰু কেনেধৰণে ব্যৱহাৰ হয় সেই সম্পৰ্কে শিকি লওঁ। ডাই অফ, মনত ৰাখিব, ডাই অফ মানে হৈছে বেমাৰত মৰা। যিকোনো ধৰণৰ বেমাৰ হৈ যদি মানুহেই হওক বা অন্যান্য যিকোনো জীৱ জন্তুৱে হওক মৃত্যু হয়, তেতিয়াহ'লে ডাইৰ লগত অফ হ'ব। ইয়াত এই বাক্যটো চাওক, মাই গ্ৰেণ্ডফাদাৰ ডাইড অফ TB, অৰ্থাৎ মোৰ ককা কেনেকৈ মৃত্যু হৈছিলে? TBত আক্ৰান্ত হৈ মৃত্যু হৈছিলে। গতিকে সেইকাৰণে ইয়াত বেমাৰত মৰাৰ কাৰণে ডাই কি হ'ল? অফ হ'ল। নেক্সট আহিলে ডাই ফ্ৰম, অৰ্থাৎ অধিক কাম কৰি বা অধিক খাই যদি মৰে, তেতিয়াহ'লে সেইটোৰ লগত কি ব্যৱহাৰ হ'ব? ফ্ৰম ব্যৱহাৰ হ'ব। ইয়াত সেইকাৰণে হৈছে দ্য হৰ্চ ইজ ডাইড ফ্ৰম অভাৰ ৱৰ্ক, ঘোঁৰাটোৱে অধিক কাম কৰি মৃত্যু কাকুৱালি ল'লে বা মৃত্যুবৰণ কৰিলে। নেক্সট আহিলে ডাই ইন মানে হৈছে এক্সিডেণ্ট বা দুৰ্ঘটনাত মৃত্যু হোৱা। হিজ ছিষ্টাৰ ডাইড ইন এ মটৰ এক্সিডেণ্ট, অৰ্থাৎ তাৰ ভনীয়েক কি হ'ল? এটা মটৰ এক্সিডেণ্টত ঢুকালে। গতিকে সেইকাৰণে ডাইড কি হ'ল? ইন হ'ল। অৰ্থাৎ এক্সিডেণ্টত ঢুকালে কি হ'ব? ইন হ'ব। নেক্সট আহিলে ডাই ফৰ, অৰ্থাৎ কিছুমান কি হয়? দেশৰ কাৰণে মৰে। গতিকে দেশৰ কাৰণে মৰিলে কি হ'ব? ফৰ হ'ব। গতিকে আৱাৰ গ্ৰেণ্ডফাদাৰ ডাইড ফৰ আৱাৰ কাউণ্ট্ৰি, আমাৰ গ্ৰেণ্ডফাদাৰ কি হৈছিলে? আমাৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব? ফৰ ব্যৱহাৰ হ'ব। আৰু আছে ডাই বাই মানে হৈছে কি হয়? আত্মঘাতী হৈ মৰা, অৰ্থাৎ নিজে আত্মহত্যা কৰা। কিছুমানে আত্মহত্যা যে কৰে, গতিকে আত্মহত্যাৰ ক্ষেত্ৰত কি হয়? বাই ব্যৱহাৰ হয়। দ্য লেডি ৱাজ ডেড বাই হেঙিং, অৰ্থাৎ হেঙিং মানে হৈছে কি? চিপ লৈ পেলাই মৰিলে। বা কেতিয়াবা কিছুমানে কি হয়? পয়জন খাই পেলাই মৰে। তেনেকুৱাবিলাক ক্ষেত্ৰত কি হ'ব? ডাইৰ লগত বাই ব্যৱহাৰ হ'ব। নেক্সট আহিলে লিভৰ লগত যদি অন হয়, লিভ অন মানে হৈছে কি? প্ৰধান খাদ্য খাই জীয়াই থকা। যেনেকৈ মানুহৰ প্ৰধান খাদ্য কি? আমাৰ ভাৰতীয় মানুহবিলাকৰ প্ৰধান খাদ্য হৈছে ভাত। গতিকে আমি ভাতৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকোঁ। ঠিক সেইদৰে কেঁচুৱা এটাৰ ক্ষেত্ৰত কি হ'ব? কেঁচুৱা এটাই মাকৰ গাখীৰ খাই জীয়াই থাকে। অৰ্থাৎ কি? মাকৰ গাখীৰ কেঁচুৱাটোৰ কাৰণে হৈছে প্ৰধান খাদ্য। ঠিক তেনেকৈ কাউ কি হ'ব? লিভছ অন গ্ৰাছ, অৰ্থাৎ গৰুৱে ঘাঁহ খাই জীয়াই থাকে। গতিকে ঘাঁহটো গৰুৰ হ'ব প্ৰধান খাদ্য। ঠিক যদি বাঘ বা সিংহ এনেকুৱা ধৰণৰ কথা আহে, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? মাংস কথাটো আহিব। অৰ্থাৎ তেওঁলোকে মাংস খাই জীয়াই থাকে। তেতিয়া তাৰমানে লিভৰ লগত কি হ'ব? অন হ'ব। তাৰপিছত লিভ ইন মানে হৈছে, লিভ ইন হ'ল ক'ৰবাত বাস কৰা। অৰ্থাৎ ৰাজু লিভ ইন গুৱাহাটী, ৰাজুৱে ক'ত বাস কৰে? গুৱাহাটীত বাস কৰে। লিভ বাই মানে কি? লিভ বাই মানে হৈছে ভিক্ষা কৰি জীয়াই থকা। ভিক্ষা কৰি খাই বৈ যিবিলাক জীয়াই থাকে, সেইবিলাকৰ ক্ষেত্ৰত কি হয়? বাই ব্যৱহাৰ হয়। দ্য অৰফেন গাৰ্ল মানে অনাথ ছোৱালীজনীয়ে লিভছ বাই বেগিং, তাৰমানে কি কৰি থাকে? তেওঁ ভিক্ষা কৰি পেলাই জীয়াই আছে। ভিক্ষা কৰি খাই বৈ তেওঁ জীয়াই আছে। নেক্সট আহিলে লিভ ফ্ৰম মানে হৈছে কি? যেনে তেনে খাই থকা, পেটে ভাতে খাই থকা। যেনে তেনে কোনোমতে চলি আছে পৰিয়ালটো যেনিবা, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত লিভ ফ্ৰম হয়। হি লিভছ ফ্ৰম হেণ্ড টু মাউথ, অৰ্থাৎ সি পেটে ভাতে খাই জীয়াই আছে বুলি এই বাক্যটো বুজাইছে। নেক্সট আহিলে এগ্ৰি উইথ আৰু এগ্ৰি টু। এগ্ৰিৰ লগত দুটা প্ৰিপজিশ্যনৰ ব্যৱহাৰ হয়। কেতিয়াবা উইথ হয় আৰু কেতিয়াবা কি হয়? টু হয়। এতিয়া এগ্ৰিৰ লগত উইথ কেতিয়া হ'ব? এগ্ৰি মানে কি? এগ্ৰি মানে হৈছে কি? সন্মত হোৱা।
আমি কিবা এটা কামত কাৰোবাৰ সৈতে যেনিবা সন্মত হৈছোঁ। এতিয়া এই কথাটো ধুনীয়াকৈ বুজি ল'ব আপোনালোকে। এগ্ৰি টু হ'লে কি বুজাব আৰু এগ্ৰি উইথ হ'লে কি বুজাব। উইথ মানে আমি ডাইৰেক্টলি কোনো মানুহৰ সৈতে সন্মত হোৱাটো বুজাব। এতিয়া ইয়াত এই বাক্যটো চাওক, আই ডু নট এগ্ৰি উইথ ইউ, মই তোমাৰ সৈতে সন্মত নহয়। গতিকে মই তুমি বুলি কোৱাৰ লগে লগে তেওঁ এজন মানুহ, এটা পাৰ্চন বুজাইছে। গতিকে আমি কোনো পাৰ্চনৰ সৈতে যদি আমি সন্মত হওঁ বা নহওঁ, তেতিয়া কি হ'ব, উইথ ব্যৱহাৰ হ'ব। কিন্তু কাৰোবাৰ কাম বা কাৰোবাৰ কিবা কথাত যদি আমি সন্মত হওঁ, তেতিয়া কিন্তু টুহে ব্যৱহাৰ হয়। এতিয়া হি ইজ নট এগ্ৰি টু ইয়'ৰ ৱৰ্ক, অৰ্থাৎ তোমাৰ কামত। এই বাক্যটো চাওক, তোমাৰ কামত বুলি বুজাইছে, ইয়'ৰ ৱৰ্ক। গতিকে তোমাৰ কামতহে মই সন্মত নহয়, সেইকাৰণে ইয়াত কি ব্যৱহাৰ হৈছে, এগ্ৰিৰ লগত টু ব্যৱহাৰ হৈছে। নেক্সট আহিলে এংগ্ৰি, খং কৰা। এংগ্ৰিৰ লগত কি হয়, উইথ হয়, কেতিয়াবা এট হয়। এতিয়া উইথটো কেতিয়া হ'ব, এই এগ্ৰিৰ নিচিনা প্ৰায় একেই কথা, যে যেতিয়া মানুহক ডাইৰেক্টলি আমি খং কৰোঁ, তেতিয়া ডাইৰেক্টলি খং কৰিলে কি হ'ব, তেতিয়া উইথ ব্যৱহাৰ হ'ব। কিন্তু তেওঁৰ যদি কিবা কামত, তেওঁৰ কিবা কাৰুকাৰ্যত যদি আমি খং কৰোঁ, এতিয়া ধৰা ল'ৰাটোৱে বা দেউতাকে ল'ৰাটোক খং কৰিছিল। কিয় খং কৰিছিল, সি বেয়া ব্যৱহাৰ কৰাৰ কাৰণে খং কৰিছিল। তেতিয়া সেই বেয়া ব্যৱহাৰৰ কাৰণে খং কৰিছিলে, সেইকাৰণে তাত এড দিব লাগিব। কিন্তু যদি তাত কোনো কাৰণ উল্লেখ নাথাকে, যে ল'ৰাটোৱে বা ল'ৰাটোৰ দেউতাকে বা ল'ৰাটোৱে দেউতাকক খং কৰিছিল বা ল'ৰাটোক দেউতাকে খং কৰিছিল, যদি তেনেকৈ বাক্যটো দিয়ে, তাত যদি কোনো কাৰণ নাথাকে, তেতিয়াহ'লে উইথ ব্যৱহাৰ হ'ব। ইয়াত এতিয়া দিছে হি ইজ এংগ্ৰি উইথ আছ, সি আমাৰ ওপৰত খং কৰিছিল। গতিকে সি আমাৰ ওপৰত খং কৰিছে, কিয় কৰিছে ইয়াত সেই কথাটো উল্লেখ নাই, সেইকাৰণে এংগ্ৰিৰ লগত কি ব্যৱহাৰ হয়, এইটো ক্ষেত্ৰত উইথ হ'ব। কিন্তু ইয়াত আকৌ চাওক, চি ইজ এংগ্ৰি এট মাই ৱৰ্ক, মানে সি মোৰ কামটোত খং কৰিছিলে। মই কিবা কাম এটা কৰিছিলোঁ, সেই কামটোত সি সন্মত নহৈ পেলাই মোক খং কৰিছিলে। গতিকে মোক কামটোতহে খং কৰিছে, সেইকাৰণে ইয়াত এংগ্ৰি এট হ'ব। নেক্সট আহিলে কংগুলেট অন। এইটো মনত ৰাখিব, কংগুলেটৰ লগত সদায় অন ব্যৱহাৰ হয়। কংগুলেট অন মানে হৈছে অভিনন্দন জনোৱা। এইটো আছাম টেট 2012ত আহি গৈছিলে। গতিকে হি কংগুলেটেড অন মাই ছাকচেছ, সি মোৰ কৃতজ্ঞতাটোত কি কৰিছে, অভিনন্দন জনাইছে। বষ্ট অফ আৰু প্ৰাউড অফ, এই দুইটা এইটো কাৰণেই দিছোঁ, দুইটাৰ অৰ্থটো একেই আৰু দুইটাৰ লগতে অফ ব্যৱহাৰ হয়। বষ্ট অফ মানেও গৌৰৱ কৰাই বুজায় আৰু প্ৰাউড অফ মানেও গৌৰৱ কৰা বুজায়। ডু নট বষ্ট অফ ইয়'ৰ ৱেল্থ, তোমাৰ সম্পত্তিক লৈ কেতিয়াও কি নকৰিবা, গৌৰৱ নকৰিবা। আই প্ৰাউড অফ ইউ, মই তোমাক লৈ কি কৰোঁ, গৌৰৱ কৰোঁ। হেংকাৰৰ লগত কি হয়, আফটাৰ ব্যৱহাৰ হয়। হেংকাৰ আফটাৰ এইবিলাক খুব প্ৰয়োজনীয়, সেইকাৰণে মই আপোনালোকলৈ আগবঢ়াইছোঁ। ডু নট হেংকাৰ আফটাৰ মনি, অৰ্থাৎ কি, অত্যাধিক তুমি পইচালৈ লোভ নকৰিবা, অৰ্থাৎ হেংকাৰ আফটাৰ মানে হৈছে লোভ কৰা। নেক্সট আহিলে এবাইড। এবাইড বাই, এবাইড বাই মানে হৈছে মানি চলা, অৰ্থাৎ কোনোবাই কিবা কথা ক'লে আমি সেই কথাটোক যেতিয়া মানি চলোঁ, তেনেকুৱা ক্ষেত্ৰত বাই ব্যৱহাৰ হয়। আই অলৱেজ এবাইড বাই মাই পেৰেণ্টছ, মই সদায় মোৰ পিতৃ মাতৃক কি কৰোঁ, মানি চলোঁ, সেইকাৰণে ইয়াত বাই ব্যৱহাৰ হ'ল। কিন্তু এবাইডৰ লগত উইথ, এট, ইন এইবিলাকো ব্যৱহাৰ হয়। এইবিলাকৰ অৰ্থটো হৈছে বাস কৰা, কাৰোবাৰ সৈতে থকা তাৰমানে। এতিয়া কোনোবা মানুহৰ সৈতে যদি আমি বাস কৰোঁ, তেতিয়া কি দিব লাগিব, এবাইড উইথ। ইয়াত প্ৰথম বাক্যটো চাওক, আই এম এবাইড উইথ হিজ ব্ৰাদাৰ, মই তাৰ ককায়েকৰ সৈতে বাস কৰোঁ, একেলগে থাকোঁ তাৰমানে। গতিকে বাস কৰাৰ ক্ষেত্ৰত কি হয়, এবাইডৰ লগত উইথ ব্যৱহাৰ হয়। মনোজ উইল এবাইড ইন গুৱাহাটী, মনোজে ক'ত বাস কৰিব, গুৱাহাটীত বাস কৰিব। ইয়াত কাৰ লগত বাস কৰিব সেইটো দিয়া নাই, কিন্তু ইয়াত প্লেচটো দিয়া আছে, সেইকাৰণে এবাইড ইন হৈছে। তাৰপিছত প্ৰীতম উইল নট এবাইড এট নলবাৰী। ইয়াতে কথা এটা আছে যে ডাঙৰ চহৰৰ ক্ষেত্ৰত সাধাৰণতে কি ব্যৱহাৰ হয়, এবাইডৰ লগত ইন হ'ব, আৰু যদি সৰু সুৰা চহৰ বা গাঁও এনেকুৱা হয়, তেতিয়া এড দিব লাগে। এইটো এটা ইন আৰু এটৰ ৰুল হয়। নেক্সট আহিলে এনচাৰ 4 আৰু এনচাৰ 2। এনচাৰ 4ও হয় কেতিয়াবা, এনচাৰ 2ও হয় কেতিয়াবা। এতিয়া এনচাৰ 4 কেতিয়া হয়, এনচাৰ 4 মানে হৈছে জবাব দিয়া, অৰ্থাৎ তেওঁ জবাব দিব লাগিব। এতিয়া আমাক কিবা কথা এটা, এতিয়া এইটো চাওক, হি মাষ্ট এনচাৰ ফৰ হিজ কণ্ডাক্ট, সি নিশ্চয়কৈ তাৰ ব্যৱহাৰ, যে সি যে বেয়া ব্যৱহাৰ এটা কৰিলে বা সি যে এনেকুৱা ব্যৱহাৰ কৰিলে, সি এতিয়া আমাক কি কৰিব লাগিব, জবাব দিব লাগিব। জবাব দিব লাগিব বুলি যে কেতিয়াবা কয়, তেতিয়া এনচাৰ 4 হ'ব। কিন্তু এইটো এনচাৰ 2 কেতিয়া হ'ব, যে প্লিজ এনচাৰ টু দ্য ৰুল কল, অৰ্থাৎ এজন টিচাৰে যেতিয়া এটা ক্লাছত কি কৰিব, ৰেজিষ্টাৰ কৰিব, তেতিয়া ষ্টুডেণ্টবিলাকক ক'ব যে মই এতিয়া ৰুল কল কৰিম, গতিকে তোমালোকে মোৰ ৰেছপন্স দিবা। সেই ৰেছপন্স দিয়াৰ ক্ষেত্ৰত কি হয়, এনচাৰ 2 হ'ব। নেক্সট আহিলে এপ্লাই 4 আৰু এপ্লাই 2। এপ্লাই 4এ কি বুজায়, কোনোবা চাকৰিৰ ক্ষেত্ৰত, চাকৰিৰ কাৰণে আবেদন কৰা বুজায়। আৰু এপ্লাই 2 মানে কোনোবা বিশেষ ব্যক্তিলৈ, কোনোবা অফিচাৰলৈ হওক বা কোনোবা হেড টিচাৰলৈ হওক
বা যিকোনো ক্ষেত্ৰত যদি আমি যে কিবা এখন আবেদন কৰোঁ কিবা কাৰণে তেতিয়া সেইটো এপ্লাই টু ব্যৱহাৰ হয় এতিয়া এপ্লাই ফৰ হি হেড নট এপ্লাইড ফৰ দ্য পোষ্ট অৰ্থাৎ সি পোষ্টৰ কাৰণে বা পদটোৰ কাৰণে কি কৰা নাই এপ্লাই কৰা নাছিল এইটো এপ্লাই টুৱে কি বুজাইছে প্লিজ এপ্লাই টু দ্য অফিচাৰ যে অনুগ্ৰহ কৰি তুমি সেই অফিচাৰজনলৈ এখন দৰখাস্ত লিখা গতিকে দুইটা অৰ্থ বেলেগ বেলেগ নেক্সট আহিলে এটেক কৰা মানে কি আক্ৰমণ কৰা বা আক্ৰান্ত হোৱা যেতিয়া এটেক্টৰ লগত উইথ যদি থাকে এটেক উইথ হ'লে জানিব যে কিবা বেমাৰ বা কিবাই আক্ৰান্ত হ'ল মানুহ এজন হওক বা যিকোনো জীৱ জন্তু হওক যদি এটেক্ট উইথ হয় তেতিয়াহ'লে কি হ'ব আক্ৰান্ত হোৱা বুজাব অৰ্থাৎ দ্য প'ৰ মেন এটেক উইথ কেঞ্চাৰ অৰ্থাৎ দুখীয়া মানুহজন কিহত আক্ৰান্ত হৈছে কেঞ্চাৰত আক্ৰান্ত হৈছে এটেকৰ লগত যদি বাই হয় তেতিয়া বেলেগে আক্ৰমণ কৰা বুজায় কোনোবা মানুহে আক্ৰমণ কৰা বুজায় আচলতে মানুহ বা বেলেগ জীৱ জন্তুও হয়তো কেতিয়াবা আমাক এটেক কৰিব পাৰে তেনেকুৱা ধৰণৰ এটেক তেতিয়া বাই ব্যৱহাৰ হয় দ্য অফিচাৰ ৱাজ এটেকড বাই এ কণ্ডাক্টৰ যে অফিচাৰজনক কি কৰিছিলে এজন কণ্ট্ৰেক্টৰে কি কৰিছিলে এটেক কৰিছিলে তেতিয়া ইয়াত বাই ব্যৱহাৰ হয় নেক্সট আহিলে এটেণ্ড টু হয় কেতিয়াবা এটেণ্ড অনো হয় এতিয়া এটেণ্ড টুটো কেতিয়া হয় ইউ শুড এটেণ্ড টু হিজ এডভাইচ তুমি তাৰমানে এটেণ্ডৰ লগত টু হ'লে অৰ্থটো হ'ব যে মনোযোগ দিয়া যে তুমি নিশ্চয় তেওঁৰ যিবিলাক এডভাইচ বা উপদেশ সেই এডভাইচ বা উপদেশবিলাক মনোযোগ দিয়াটো উচিত আৰু এটেণ্ড অন মানে হৈছে সেৱা কৰা যেনেকৈ নাৰ্ছবিলাকে বা ডক্টৰবিলাকে ৰোগীসকলক সেৱা নকৰে জানো সেই তেনেকুৱা ধৰণৰ ইয়াতে এই বাক্যটো কি দিছে দ্য বয় এটেণ্ডেড অন হিজ গ্ৰেণ্ডমাডাৰ ল'ৰাটোৱে কি কৰিছে তাৰ আইতাকক সেৱা শুশ্ৰূষা কৰিছে গতিকে সেৱা শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত এটেণ্ডৰ লগত অন ব্যৱহাৰ হ'ব নেক্সট আহিলে ব্লাইণ্ড অফ আৰু ব্লাইণ্ড টু এই দুটাৰ অৰ্থটো খুব ধুনীয়া অৰ্থ ব্লাইণ্ড অফ মানে হৈছে কি অন্ধ অৰ্থাৎ কিছুমান মানুহে আচলতে এইটো বুজোৱা হৈছে এটা চকুৰো নেদেখা ক্ষেত্ৰতো ব্লাইণ্ড অফ দিলোঁ যে দ্য মেন ইজ ব্লাইণ্ড অফ ওৱান আই মানুহজনে এটা চকুৰে নেদেখে কিন্তু ব্লাইণ্ড টু যদি হয় ব্লাইণ্ড টু কথাটো হ'ল এনেকুৱা যে দেখিও নেদেখাৰ ভাও ধৰা অৰ্থাৎ দেখি আছে তেওঁ যে ফল্ছ কৰি আছে কিবা এটা ভুল কৰিছে দেউতাকে দেখি আছে যে ল'ৰাটোৱে ভুল কৰিছে কিন্তু তথাপিতো তেওঁ কি হৈছে নেদেখাৰ ভাও ধৰিছে তেনেকুৱা অৰ্থত কি হয় ব্লাইণ্ডৰ লগত টু প্ৰিপজিশ্যনটো ব্যৱহাৰ হয় এতিয়া ইয়াতে দিছে যে অজিত ইজ ব্লাইণ্ড টু হিজ ডাটাৰ্ছ ফল্ট যে অজিতে তাৰ জীয়েকৰ যিবিলাক ভুল কৰ্ম সেই ভুল কৰ্মবিলাকত কি কৰিছে দেখিও নেদেখাৰ ভাও ধৰিছে কম্পেয়াৰৰ লগত দুটা প্ৰিপজিশ্যন সাধাৰণতে ব্যৱহাৰ হয় টু আৰু উইথ কম্পেয়াৰ টু কেতিয়া হ'ব যেতিয়া আমি বেলেগ বেলেগ বস্তুৰ সৈতে তুলনা কৰিম বেলেগ বস্তু মানে কি বস্তুকেইটা বেলেগ হ'ব এতিয়া বস্তুকেইটা মানে পদাৰ্থ এতিয়া খঙক আমি কিহৰ লগত ইয়াত তুলনা কৰিছোঁ ফায়াৰৰ লগত তুলনা কৰিছোঁ জুইও এটা বেলেগ বস্তু খং এটা বেলেগ বস্তু কিন্তু কোনোবা মানুহৰ সৈতে যদি অন্য এটা মানুহক তুলনা কৰোঁ তেতিয়া আকৌ কম্পেয়াৰৰ লগত কি হয় উইথ ব্যৱহাৰ হয় ইয়াত এংগ্ৰি ইজ কম্পেয়াৰ টু ফায়াৰ অৰ্থাৎ জুইক কিহৰ লগত তুলনা কৰা হৈছে খঙৰ সৈতে তুলনা কৰা হৈছে কিন্তু ইয়াত আকৌ ইয়াৰ পিছৰ বাক্যটো কৈছে কম্পেয়াৰ হিম উইথ মি তাক মোৰ সৈতে তুলনা কৰা তেনেকৈ কৈছে অৰ্থাৎ মানুহৰ সৈতে তুলনা কৰিলে কি হয় উইথ হয় আদাৰৱাইজ টু হ'ব এইটো এটা ধুনীয়া আছে কনচিষ্ট অফ আৰু কনচিষ্ট অফ মানে হৈছে গঠিত বা গঠন হোৱা আৰু কনচিষ্ট ইন মানে হৈছে নিহিত থকা এতিয়া কনচিষ্ট অফ মানে আৱাৰ স্কুল কনচিষ্ট অফ 5 ক্লাছৰুম অৰ্থাৎ আমাৰ বিদ্যালয়খন কেনেকৈ গঠিত হৈছে 5টা শ্ৰেণীকোঠাৰে আমাৰ বিদ্যালয়খন গঠন হৈছে কনচিষ্ট ইন ভাৰ্চু কনচিষ্ট ইন স্পিকিং ট্ৰুথ অৰ্থাৎ সত্য কথা কোৱাৰ দ্বাৰা ভাৰ্চুটো সত্য কথাতে নিহিত হৈ থাকে নেক্সট আহিলে ডিলৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় কেতিয়াবা ইন হয় কেতিয়াবা উইথ হয় ডিল ইন থাকিলে বুজাব ব্যৱসায় কৰা এতিয়া ৰাজু ডিলছ ইন টি অৰ্থাৎ ৰাজুৱে কি কৰে চাহপাতৰ ব্যৱসায় কৰে গতিকে সেইকাৰণে ইয়াত ডিল ইন হৈছে কিন্তু উইথ মানে হৈছে ব্যৱহাৰ কৰা চি ডাজ নট ন' তাই নাজানে হাউ টু ডিল উইথ এ জেণ্টলমেন এজন ভদ্ৰ মানুহক কেনেকৈ আচৰণ কৰিব লাগে বা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাই নাজানে তেনেকুৱা ক্ষেত্ৰত ডিল উইথ হ'ব নেক্সট আহিলে ইন্ট্ৰডিউচ ইনটু আৰু ইন্ট্ৰডিউচ ইনটু মাই ফাদাৰ ইন্ট্ৰডিউচ হিম ইনটু মাই ৰুম মোৰ ৰুমটোলৈ লৈ গৈছে কাৰোবাক যেনিবা আমি ইন্ট্ৰডিউচ কৰিছোঁ যে এইটোৱে আমাৰ ল'ৰাটোৰ ৰুম গতিকে ইয়ালৈকে আহা ইয়াতে বহা এনেকৈ যদি কোনোবাই কয় তেতিয়াহ'লে তাত ইন্ট্ৰডিউচ ইন হ'ব কিন্তু ইন্ট্ৰডিউচ টু কেতিয়া হ'ব মই যেনিবা কি কৰিলোঁ
মোৰ দেউতাক যে মোৰ বন্ধু এজন আমাৰ ঘৰলৈ আহিছে সেই বন্ধুজনক হয়তো দেউতাই চিনি নাপায় তেখেতক প্ৰথমতে মোৰ ৰুমটোলৈ মাতি লৈ আহিলে যে ইয়াতে তুমি বহা এনেকৈ ক'লে সেইটো ইন্ট্ৰডিউচ ইনটু হ'ল কিন্তু যেতিয়া মই মোৰ দেউতাৰ সৈতে সেই ব্যক্তিজনক চিনাকি কৰি দিম সেই মোৰ বন্ধুজনক চিনাকি কৰি দিম তেতিয়া তাত ইন্ট্ৰডিউচৰ লগত কি ব্যৱহাৰ হ'ব টু ব্যৱহাৰ হ'ব অৰ্থাৎ কাৰোবাৰ লগত আমি পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত টু ব্যৱহাৰ হ'ব নেক্সট আহিলে পাৰ্ট ফ্ৰম আৰু পাৰ্ট উইথ পাৰ্ট ফ্ৰম কেতিয়া হয় আৰু পাৰ্ট উইথ কেতিয়া হয় পাৰ্ট ফ্ৰম মানে হ'ল বিদায় লোৱা আমি ক'ৰবাত আছিলোঁ ক'ৰবাৰ পৰা বিদায় লৈছোঁ এতিয়া দ্য গাৰ্ল পাৰ্ট ফ্ৰম হিজ পেৰেণ্টছ অৰ্থাৎ ছোৱালীজনী এটা কি কৰিব দূৰ দূৰণিত পঢ়িবলৈ যাব গতিকে তাই এতিয়া কি কৰিছে ঘৰৰ মাক দেউতাকৰ পৰা এতিয়া বিদায় লৈছে আৰু যে মই আজিৰ পৰা হোষ্টেলত থাকিম এতিয়া বিদায় লৈছোঁ গতিকে তেনেকুৱা বাক্যত কি হ'ব পাৰ্ট ফ্ৰম হ'ব কিন্তু পাৰ্ট উইথ মানে কি হৈছে এৰা এৰি হোৱা অৰ্থাৎ ধৰা কিবা কিবি কাজিয়া লাগিলে গিৰিয়েক আৰু ঘৈণীয়েকৰ কাজিয়া হ'ল কাজিয়াৰ ফলত গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত এতিয়া কি হ'ল এৰা এৰি হ'ল তেনেকুৱা ক্ষেত্ৰত আকৌ পাৰ্ট উইথ হ'ব কিন্তু ইয়াত এই বাক্যটো কৈছে আই কেন নট পাৰ্ট উইথ মাই ইউটিউব চেনেল যে মই মোৰ ইউটিউব চেনেলটোৰ পৰা কি কৰিব নোৱাৰোঁ এৰা এৰিকৈ চলিব নোৱাৰোঁ এনেকুৱা ধৰণৰ বাক্য বুজাইছোঁ এইটো তাৰমানে এৰি দিব নোৱাৰোঁ কণ্টিনিউ কৰি থাকিম তেনেকুৱা ধৰণৰ নেক্সট আহিলে প্লে লগত তিনিটা প্ৰিপজিশ্যন হয় এট হয় অন হয় উইথ হয় এতিয়া প্লে এট মানে কি এতিয়া ক'ৰবাত খেলিছোঁ আমি কোনোবা ফিল্ড এখনত খেলিছোঁ কোনোবা বৰ্ড এখনত খেলিছোঁ তেতিয়া কি হ'ব দে প্লে এট ফিল্ড এনেকুৱা ধৰণৰ প্লে এট ক'ৰবাত যদি খেলোঁ তেতিয়া প্লে এট হয় প্লে অন হ'লে আকৌ এইটো অৰ্থটো বেলেগ বুজায় প্লে মানে এইটোৱে আকৌ কি বুজাব প্লে অনে বুজাব বজোৱা এতিয়া ধৰক মই গীটাৰ এখন বজাইছোঁ ধৰক বা মই হাৰমনিয়াম এখন বজাইছোঁ এতিয়া তেনেকুৱা বাক্যৰ ক্ষেত্ৰত কি হয় প্লে অন হয় অৰ্থাৎ প্লে অন মানে বজোৱা ডু ইউ ন' হাউ টু প্লে অন এ গিটাৰ অৰ্থাৎ তুমি জানানে গীটাৰ এখন কেনেকৈ বজাব লাগে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হ'ব প্লে অন আৰু উইথটো কেতিয়া হ'ব কাৰোবাৰ সৈতে যদি খেলিছোঁ মই এতিয়া কাৰোবাৰ সৈতে মই লুডু খেলি আছোঁ মোবাইলতে মই লুডু খেলি আছোঁ যেনিবা তেতিয়া মই বোলে এজন বন্ধুৰ সৈতে এতিয়া বৰ্তমান লুডু খেলি আছোঁ গতিকে তেতিয়া প্লে কি হ'ব উইথ ইউ শুড নেভাৰ প্লে উইথ ফল্ছ ফ্ৰেণ্ড অৰ্থাৎ তুমি বেয়া বন্ধুৰ লগত কেতিয়াও নেখেলিবা এইটো বাক্যত বুজাবৰ কাৰণে আপোনালোকলৈ আগবঢ়ালোঁ নেক্সট এণ্ড লাষ্ট চিম্পেথি উইথ এণ্ড চিম্পেথি ফৰ চিম্পেথি মানে হৈছে কি সহানুভূতি জনোৱা অৰ্থাৎ এইখিনিতে অলপ আগতে এতিয়া কি হৈছে এটা এক্সিডেণ্ট হৈ গৈছে সেই এক্সিডেণ্টত আমি কি কৰিব লাগে আমি কি কৰোঁ আমি আমাৰ সহানুভূতিখিনি জনাওঁ চিম্পেথি জনাওঁ এতিয়া চিম্পেথিটো উইথো হয় কেতিয়াবা ফৰো হয় এতিয়া উইথ আৰু ফৰ কেতিয়া হয় উইথ যেতিয়া আমি কোনোবা মানুহক চিম্পেথি জনাওঁ বা মানুহক ডাইৰেক্টলি সহানুভূতি জনাওঁ তেতিয়াহ'লে তাত কি হ'ব উইথ হ'ব কিন্তু মানুহৰ যদি কিবা কাৰুকাৰ্যত জনাওঁ তেতিয়াহ'লে আকৌ কি হ'ব ফৰ হ'ব অৰ্থাৎ মাই ফ্ৰেণ্ড অলৱেজ চিম্পেথি উইথ মি ইন মাই ডেঞ্জাৰ অৰ্থাৎ মোৰ বিপদত মোৰ বন্ধুৱে সদায় মোৰ সৈতে কি কয় সহানুভূতি জনায় চিম্পেথি ফৰ হি হেজ লিটল চিম্পেথি ফৰ দ্য প'ৰ অৰ্থাৎ তাৰ দুখীয়াসকলৰ কাৰণে প্ৰায়ে কি নাই চিম্পেথি নায়েই অৰ্থাৎ তাৰ দুখীয়াসকলৰ প্ৰতি সহানুভূতিটো একেবাৰে কম গতিকে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম মাত্ৰ আপোনালোকে কমেণ্ট লাইক কৰি যাওক ধন্যবাদ